আজি মই এটা হালধিৰ চাটনি বনাব ওলাইছোঁ। মই এনেদৰে হালধি আৰু নহৰুখিনি চেলাই ল'লোঁ আৰু হালধিখিনি এনেকৈ পাতল পাতলকৈ কাটি ল'লোঁ। এতিয়া মই এই জালুকখিনি মই এতিয়া কেৰাহী শুকানে ভাজি লওঁ। জুইটো কমাই দিব আৰু এইফালে মই ফ্ৰাই পেন এখনত অলপ মিঠাতেল অলপমান ঢালি দিছোঁ, স্প্ৰেড কৰি দিওঁ। তাৰপিছত এই হালধিবিলাক দি দিছোঁ ধুনীয়াকৈ। হালধিখিনি গজালি ওলাইছিল, গজালিকেইটাও দি দিছোঁ মই। এইফালে শুকানে হেৰি কৰি লওঁ। এইফালে মই হালধিখিনি ভালকৈ মেলি দি আছোঁ। এইটোতো জুই কমাই দিব লাগিব। ইয়াতে মই এচামুচ নিমখ দি দিলোঁ ছটিয়াই। এইদৰে মই নহৰুখিনিও দি দিলোঁ। হালধিখিনি অলপ হোৱাৰ পিছত নহৰুখিনি দি দিলোঁ। মোৰ জালুকখিনি ভাজা হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিওঁ। ঠাণ্ডা হ'লে শুকানে বেলেগকৈ মিক্সিত পিচি ল'ম। আৰু এইফালে মোৰ হালধিখিনিও হৈ গ'ল। এতিয়া নমাই দিওঁ, জুইটো নমাই দিলোঁ। এতিয়া ঠাণ্ডা হ'লে এইখিনিও বেলেগকৈ পিচি ল'ম। আৰু এই জালুকখিনি মিক্সিৰ বাতিটোত ঢালি দিলোঁ, ভাজি লোৱা জালুকখিনি। এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মই ভালকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া কণ্টেইনাৰ এটাত ভৰাই থওঁ। এতিয়া মই হালধি আৰু নহৰুখিনি মিক্সিৰ বাতিত লৈ ল'লোঁ। এতিয়া গ্ৰাইণ্ড কৰি দিম। এই মই সেইখিনি আকৌ টাৱাত বহাই দিলোঁ আৰু অলপমান মিঠাতেল দি দিলোঁ। মিঠাতেলখিনি গৰম কৰিও দিব পাৰি, নাইবা কেঁচা মিঠাতেল দিলেও একো নহয়। সেইখিনি এতিয়া আমাৰ চাটনি হ'ব। পানীখিনি বহাই দিব লাগিব। এতিয়া লাহে লাহে আপুনি এতিয়া ভাজি থাকিব। এইদৰে ভাজি থাকিব। তাৰপিছত সেই পিচি লোৱা জালুকখিনি অলপমান দি দিব, নিজৰ টেষ্ট অনুযায়ী দিব। ভালকৈ মিলাই দিব। এতিয়া তেল দিয়ে যদি আৰু অলপ দিব পাৰে। তেল দিলে আপুনি বেছি দিন ৰাখি পেলাই খাব পাৰিব। এতিয়া এইখিনি আপুনি নমাই লৈ ঠাণ্ডা হোৱাৰ পাছত আইনাৰ পাত্ৰ এটাত থৈ দিব, ঢাকন থকা। আৰু আপুনি নিজৰ যেতিয়াই দৰকাৰ আপুনি উলিয়াই পেলাই ভাতৰ পাতত লৈ পেলাই শুকানে গৰম ভাতত পৰিৱেশন কৰিব। এইটো বৰ ভাল চাটনি হয়। হালধি মানুহৰ গাৰ বিষৰ কাৰণেও ভাল। এইটো হালধি, নহৰু এয়া চব এণ্টি কেঞ্চাৰাছ হয়। আৰু জালুকটো গাৰ বিষৰ কাৰণে খুব ভাল।